এইবাৰ চৰকাৰৰ বুলডোজাৰ চলিল নিবনুৱাৰ ওপৰত। নকছাৰী চুকাফা উদ্যানৰ ঘৰ ভাঙি থান বান কৰিলে বন বিভাগে। মৰিয়নি নকছাৰী চুকাফা উদ্যানত বৃহস্পতিবাৰে বন বিভাগে চলালে বুলডোজাৰ। নকছাৰী মৰঙিয়াল গাঁৱৰ কেইজনমান নিবনুৱা যুৱকে 2017 চনতে চুকাফা আত্মসহায়ক নামেৰে এটা গোট খুলি দিছৈ সংৰক্ষিত বনাঞ্চলৰ সন্মুখ ভাগত পাহাৰীয়া টিলাৰ হাবি বন কাটি এখন উদ্যান গঢ় দিছিল। পৰ্যায়ক্ৰমে এই ঠাইলৈ অসমৰ বিভিন্ন ঠাইৰ পৰা মানুহ বনভোজ খাবলৈ আহিব ধৰে। প্ৰায় 10-15 জন নিবনুৱা ইয়াৰ পৰা কিছু উপাৰ্জন কৰি পৰিয়াল পোহপাল দিছিল। বৃহস্পতিবাৰে এইসকল নিবনুৱাৰ ওপৰত চৰকাৰৰ বন বিভাগে বুলডোজাৰ চলালে। ইয়ালৈ চৰকাৰৰ মন্ত্ৰী বিধায়কৰ লগতে যোৰহাট জিলাৰ উপায়ুক্তও আহি এই ঠাইডোখৰ পৰ্যটনথলীলৈ ৰূপান্তৰ কৰাৰ আশ্বাস দি গৈছিল। বৰ্তমান অসম চৰকাৰৰ অসম দৰ্পণ আঁচনিৰ অধীনত এই অতিথিশালা নিৰ্মাণ কৰি আছিল। সেই অতিথিশালা গৃহটি বৃহস্পতিবাৰে অকস্মাতে বন বিভাগৰ লোকে উপস্থিত হৈ কোনো ধৰণৰ আগজাননী নিদিয়াকৈ বুলডোজাৰেৰে ভাঙি থান বান কৰে। নগাৰ আগ্ৰাসন ৰোধ কৰিব নোৱাৰা বন বিভাগে অসমীয়াৰ ওপৰত কৰা এনে অত্যাচাৰক গোটৰ সদস্যসকলে লগত স্থানীয় সচেতন মহলে গৰিহণা দিছে। এই সম্পৰ্কে আত্মসহায়ক গোটটোৱে মৰিয়নি ৰাজহ চক্ৰ বিষয়াৰ যোগেদি মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। কথাটো হৈছে কি কাৰণে ভাঙিছে আমি অৱগত নহয়। এইখিনিতে আপোনালোকক মানে যোগেদি আমি গোটেই অসমবাসী ৰাইজক জনাব বিচাৰিছোঁ। এই দুখৰ দিনতো আপোনালোকক প্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমীয়া বাপতিসাহোন ৰঙালী বিহুটি। কিন্তু আজি বহাগৰ 3 তাৰিখ, আজি আমাৰ মানুহ সকলোবিলাকে নিজৰ নিজৰ ঘৰত বা নিজৰ নিজৰ বিহু দলত কাম কৰি আছিলে বা বিহু মানে অনুষ্ঠানত উপভোগ কৰি আছিলে। তেনেস্থলতে ফৰেষ্ট ডিপাৰ্টমেণ্টে আহি চুকাফা উদ্যান মনোমোহা কৰি তোলা আমাৰ দেশী বিদেশী বহুতো পৰ্যটকে থাকিব পৰাকৈ এটা গৃহ নিৰ্মাণ কৰা হৈছিল। আচলতে অসম দৰ্পণ আঁচনি 2019 চনৰ অন্তৰ্গত আছিল চুকাফা উদ্যান, গতিকে গৃহ নিৰ্মাণৰ ক্ষেত্ৰতো কোনো অসুবিধা নোহোৱাকৈ নহ'ব বুলি ভাবি এইটো নিৰ্মাণ কৰি থকা হৈছিল। কিন্তু কাকো নজনোৱাকৈ কোনো লিখিত জাননী বা কোনোবা নটিফিকেশ্যন নথকাকৈ কোনো এখন কাগজ নথকাকৈ আমাৰ যিটো গৃহ সেই গৃহটো ভাঙি চুৰমাৰ কৰি থৈ গৈছে। তাৰ কাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ। কিন্তু আমি ক'ব লাগিব যে 2019 চনৰ আমাৰ অসমক পৰ্যটন কেন্দ্ৰবিন্দু কৰাৰ ক্ষেত্ৰত চৰকাৰখনে যেতিয়া ভূমিকা পালন কৰিছিলে তেতিয়া অসম দৰ্পণ নামৰ এটা আঁচনি জন্ম হৈছিল আৰু সেই আঁচনিৰ অন্তৰ্ভুক্ত হৈ আছিল চুকাফা উদ্যান আৰু এই সংশ্লিষ্ট অঞ্চলসমূহ। কিন্তু পৰিতাপৰ বিষয় যে সেই আঁচনিৰ অন্তৰ্ভুক্ত হোৱাৰ স্বত্তেও আজি কিয় এনেকুৱা ধৰণৰ এক দুখজনক পৰিস্থিতি উদ্ভৱ কৰিলেহি, এক দুখজনক পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে আজি এই বিহু দিনত। আটাইতকৈ ডাঙৰ কথা ক'বলৈ আমি বেয়া নাপাওঁ যে চুকাফা উদ্যানৰ যেতিয়া আমাৰ প্ৰথমতে মানে প্ৰতিষ্ঠাৰ সময়কণত আমাৰ মাননীয় বিধায়ক ৰূপজ্যোতি কুৰ্মীদেৱে অনুদান আগবঢ়াইছিল, এখন নাও আগবঢ়াইছিল। তেওঁ মানে আমাৰ ক্ষেত্ৰত যথেষ্ট সহানুভূতি তথা উৎসাহ আগবঢ়াই দিছিল। ঠিক তেনেকৈ আমাৰ এই উদ্যানখনত বছৰি লাখ লাখ মানুহ আগমন ঘটে, দেশী বিদেশী পৰ্যটকো আগমন ঘটে। আৰু যেতিয়া আমাৰ ইয়াত ফৰেইন কাণ্ট্ৰিৰ পৰা কিছুমান বিশেষ ব্যক্তি ইয়াত আমাৰ উপস্থিত হৈ উপভোগ কৰিছিলে আমাৰ এই উদ্যান, তেতিয়া তেওঁলোকে পৰামৰ্শ দিছিল যে থকা ব্যৱস্থাটো কৰিব পাৰিলে ইয়াত তেতিয়া আপোনালোকৰ কাৰণে বহুত ভাল হ'ব, আমাৰ কাৰণেও ভাল হ'ব। গতিকে তেওঁলোকৰ পৰামৰ্শ, তেওঁলোকৰ উপদেশ আমি মানি লৈ আমি এই ক্ষেত্ৰত আগবাঢ়িছিলোঁ। কিন্তু ফৰেষ্ট ডিপাৰ্টমেণ্টে যদি কিবা কাৰণত ভাঙিবলগীয়া হৈছিল, কাৰণটো কি প্ৰথম কথা। দ্বিতীয় কথাটো, যদি ভাঙাবলৈ আহিছে তেওঁলোকে আমাক এখন কাগজ বা নটিফিকেশ্যন বা এখন জাননী দিব লাগিছিল, কিন্তু সেই জাননী আমাক দিয়া নহ'ল। গতিকে এই ক্ষেত্ৰত আমি যথেষ্ট দুখ প্ৰকাশ কৰিছোঁ, তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছোঁ। নতুন ডিচিৰ কথা মই নাজানো, কিন্তু আগৰ ডিচিসকলে ইয়াত প্ৰশংসা কৰি থৈ গৈছে। DFO আহি পিনে আমাক প্ৰশংসা কৰি থৈ গৈছে, গছপুলি লগাই থৈ গৈছে। লগতে চাকৰি নিবিচাৰি যে স্বাৱলম্বী হ'ব পৰা এক উৎস হিচাপে চুকাফা উদ্যানখন গঢ়ি উঠিছে এই কথা তেওঁলোকে গম পাইছিলে। গতিকে তেওঁলোকে উৎসাহ যোগাই আছিলে। কিন্তু আমাৰ DFO নন্দকুমাৰ ছাৰ নতুনকৈ অহা আজি এবছৰ 2 বছৰ হৈছে। তাৰপাছত আমাৰ মৰিয়নি ৰেঞ্জাৰ অফিচাৰ অংশুমান ভূঞা, লগতে আমাৰ যি স্থানীয় বিট অফিচাৰ গিৰিধৰ শইকীয়া, তেওঁবিলাক অহাৰ পৰা পিছৰ পৰা কিন্তু আমাৰ প্ৰতি সেই যি সহানুভূতি নাই। এতিয়া আপুনি চৰকাৰক কি ক'ব? অসম চৰকাৰৰ প্ৰতি এটাই অনুৰোধ যে আপোনালোকে অন্তৰ্ভুক্ত কৰা অসম দৰ্পণ আঁচনিৰ চুকাফা উদ্যানৰ
লগতে অসমক বিশ্বৰ পৰ্যটন কেন্দ্ৰবিন্দুৰ অন্যতম স্থল চুকাফা উদ্যান প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আপোনালোকৰ যি অৰিহণা আমাক বেলেগকৈ নালাগে। এনেধৰণৰ আমাক নজনাকৈ এটা ডিপাৰ্টমেণ্টে আপোনালোকৰ অন্তৰ্গত এটা ডিপাৰ্টমেণ্টে যি কাণ্ড কৰিলে এই কাণ্ডৰ আমি সঠিক ন্যায় লাগে, সঠিক তদন্ত লাগে। লগতে অসমৰ এই পৰ্যটন ক্ষেত্ৰসমূহক জীয়াই ৰাখিবৰ কাৰণে আপোনালোকে যি পদক্ষেপ গ্ৰহণ কৰিছে সেই সকলোতে আমি সহযোগিতা আগবঢ়াইছোঁ। কিন্তু এনেদৰে যদি আমাক যদি ভয় খুৱাই যদি ধ্বংসলীলা কৰি যায় তেতিয়া আমি হয়তো আপোনালোকক সেই ক্ষেত্ৰত সহযোগিতা কৰিব নোৱাৰিম। গতিকে আপোনালোকৰ প্ৰতি অনুৰোধ, আমাক যাতে আপোনালোকে উচিত ন্যায় প্ৰদান কৰি লগতে চুকাফা উদ্যানৰ যি জনপ্ৰিয়তা সেই জনপ্ৰিয়তা যাতে সদায় অক্ষুণ্ণ ৰাখে তাৰ কাৰণে আপোনালোকে লক্ষ্য ৰাখিব, তাৰ প্ৰতি আপোনালোকৰ প্ৰতি বিশেষভাৱে অনুৰোধ।